সাহিত্য জগতৰ বিশেষকৈ এগৰাকী সমালোচক হিচাপে এগৰাকী লেখক হিচাপে বহুত উচ্চ স্তৰৰ আছিল আৰু তেওঁ যিমানখিনি তেওঁৰ সংগ্ৰহ আছিল সেইখিনি যে গোটেইখিনি প্ৰকাশ কৰিব পাৰিছে সেইটো কৰিব পৰা নাই বিভিন্ন কাৰণত তেখেতৰ ব্যক্তিগত জীৱনৰো বহুত অসুবিধা বহুত আহিছে মই জানো আৰু সন্ত্ৰাসবাদীৰ তেওঁ বলি হৈছিল বহুত সময়ত সেইকাৰণে তেওঁ বহুত লেখনি তেওঁৰ ৰৈ গৈছে ক'ৰবাত ধ্বংস হৈ গৈছে কিন্তু যিখিনি আছে সেইখিনি কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তেখেতে মহেশ্বৰ নগৰ নেওগ ছাৰৰ লগত একেলগে আছিল এটা ঘৰত আছিল একেলগে আছিল গতিকে মহেশ্বৰ নেওগ ছাৰৰ সান্নিধ্য পোৱা ব্যক্তিজন আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু মইতো ভাবোঁ অসমীয়া সাহিত্যত এনেগৰাকী ব্যক্তি নোলাব যিগৰাকী একদম শুদ্ধ অসমীয়া ক'ব পাৰে এটাও ভুল নাই যাৰ গতিকে সেইগৰাকী ব্যক্তি কিন্তু ভৱানী অধিকাৰী গতিকে সেই কথাটো মই স্বীকাৰ কৰোঁ আৰু মই তেখেতৰ সন্মুখত এই কথাটো কৈছিলোঁ যে আপুনি ভাষাৰ ক্ষেত্ৰত এটা সম্ৰাট হৈ আছে এতিয়া অসমীয়া ভাষাৰ বিশুদ্ধ অসমীয়া ভাষাত গতিকে আপুনি এই বিষয়ে 2-4খন ভাল ভাল কিতাপ আমাৰ ৰাইজক দিলে আমি অলপ বেছি উপকৃত হ'ম কিন্তু তেওঁৰ শেষৰ ফালে তেওঁৰ শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ বহুত কাম কৰিব পৰা নাই কিন্তু তেওঁ মোক কৈছিল যে তেওঁ বহুত কাম কৰি থৈ দিছে ইতিমধ্যে সেই কিতাপবিলাক কিন্তু প্ৰকাশ হোৱা নাই গতিকে মই ভাবোঁ যে আজি এটা প্ৰতিশ্ৰুতি সকলে ল'ব লাগে আৰু আমি এই উপদেশটো দিছোঁ যে যিখন কমিটিয়ে আজি এই অনুষ্ঠানটো উদ্বোধন কৰিছে বা অনুষ্ঠিত কৰিছে তেওঁলোকে এটা উদ্যোগ লৈ তেওঁৰ যিখিনি অসম্পূৰ্ণ যিখিনি লিখা বা অপ্ৰকাশিত যিখিনি লেখা সেই লেখাখিনিক ৰাইজৰ মাজত উলিয়াই দিব লাগে প্ৰকাশ কৰিব লাগে তেতিয়া এইটো এটা খুব ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন এটা হ'ব বুলি মই ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221